সভাপতি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সমগ্ৰ নাহৰকটীয়া অঞ্চলৰ শিক্ষা জগতৰ এগৰাকী পাতকটীয়া স্বনামধন্য শিক্ষাগুৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰলীন চন্দ্ৰ দিহিঙীয়া ছাৰ, আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ ডাঙৰীয়া, সৌৰভজ্যোতি বৰফুকন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদৌ ছাত্ৰ সন্থা, আমাৰ মাজত উপস্থিত আছে আমাৰ নাহৰকটীয়া জয়পুৰ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচাৰ আগৰুল ইছলাম চৰকাৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে এগৰাকী কৃতি ছাত্ৰ বৰ্তমান প্ৰশাসনিক বিষয়া অভিলাষ বৰা ডাঙৰীয়া, তেখেতৰ সুযোগ্য পিতৃ এগৰাকী আদৰ্শৱান অভিযন্তা আছিল, সমাজকৰ্মী বৈষ্ণৱ এগৰাকী পণ্ডিত আমাৰ ৰাজেন বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আদিবাসী ছাত্ৰ সন্থাৰ মিখেল ফুৰ্তি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আৰবাছ আহমেদ ডাঙৰীয়া, আপোনালোক সকলোকে মোৰ এক ভাইটি আছে আমাৰ শিক্ষক প্ৰদীপ ডাঙৰীয়া উপস্থিত আছে, আৰু আপোনালোক প্ৰতিগৰাকী অতিথি আৰু সদৌ ছাত্ৰ সন্থাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা অহা, জিলা ছাত্ৰ সন্থাৰ পৰা অহা মাননীয় প্ৰতিনিধিসকল, মাননীয় অভিভাৱক অভিভাৱিকাসকল, মাননীয় শিক্ষকসকল আৰু আটাইতকৈ মৰমৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকল, মই আৰু এজনৰ নাম আপোনালোকক কোৱা নাই, আমাৰ নাহৰকটীয়া বিতুপন গগৈ, নামটো এইকাৰণে পিছৰ ফালে কৈছোঁ, মই অকণমান আগতে বিতুপনক কৈছোঁ যে ভাল কাম কৰাৰ কাৰণে ইমানখিনি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকে উপস্থিত আছে, ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ পৰা তোমালোকে আশীৰ্বাদ পাব লাগিব। আমাৰ বিতুপনে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক এইবাৰ হৈছে, আৰু আগতেও ছাত্ৰ সন্থাত একনিষ্ঠভাৱে লাগি আছে, সেইকাৰণে বিতুপনক আমাৰ নাহৰকটীয়া সন্তান হিচাপে মই বিশেষভাৱে বিতুপনক ধন্যবাদ জনাইছোঁ, আৰু ইয়াত উপস্থিত থকা সকলোকে আজি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। তো ইমান সময় আচলতে কথা বহুখিনি কথা হ'ল, মই বিশেষ কথা আৰু নকওঁ, মোৰ আৰু এখন সভা আছে, মই ইয়ালৈ অহা সভাখনলৈ অহা মই দ্বিতীয়জন ব্যক্তি, প্ৰথমজন ব্যক্তি হৈছে আমাৰ এডুকেশ্যন অফিচাৰ ডাঙৰীয়া, 9:30 বজাত আহিছে, আৰু মই তেখেতৰ পিছে পিছে মই আহি পালোঁ, আৰু 3বাৰমান মই এই অনুষ্ঠানটোত ভুমুকি মাৰিলোঁ, মই 4বাৰ আকৌ আহি বহিছোঁ, গতিকে সেইকাৰণে বেছি সময় মই নাথাকোঁ, আপোনালোকক আমনি নকৰোঁ, কিন্তু ইমান প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকল আমাৰ মাজত উপস্থিত আছে, এই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ সময়ত মানুহ কৰি গঢ়ি তুলিব লাগিব আমি। প্ৰথম কথাটো হৈছে চোকা এজন ছাত্ৰ বা ছাত্ৰী, সেইটো বিশেষ ভাবিবলগীয়া, চিন্তা কৰি থাকিবলগীয়া ইমান ডাঙৰ কথা নহয়। চোকা বহু ল'ৰা ছোৱালীয়ে চোকা থাকে, হয়নে নহয়? আপোনালোকে চোকা, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলো চোকা, ভাল নম্বৰে নাপাইছে সেই ছাত্ৰ ছাত্ৰীসকলো চোকা, কিন্তু ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ সময়ত প্ৰকৃত মানুহ কৰি গঢ়ি তুলিবৰ বাবে আমি কি কৰিম? এতিয়া আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে কি কৰিব, সমাজখনে কি কৰিব, কেনেকুৱা পথৰ নিৰ্দেশনা আমি সমাজখনে দিম, সেইটো হৈছে মূল কথা। আৰু সেইকাৰণে ইমান প্ৰেৰণা সমগ্ৰ অসমত সদৌ ছাত্ৰ সন্থাৰ লগতে জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, অন্যান্য সংস্থা সংগঠনসমূহে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক ইমান মৰম, ইমান স্নেহ আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ আগবঢ়াইছে। এইটো কম ভাগ্যৰ কথা নহয়, ইমান সমাজত এগৰাকী ছাত্ৰ
ছাত্ৰক মঞ্চলৈ মাতি আনি এটা সম্বৰ্ধনা জ্ঞাপন কৰাটো কিন্তু বা অভিনন্দন জ্ঞাপন কৰা কথাটো একেবাৰে এটা উজু কথা, সহজ কথা বুলি যদি আমি ধৰোঁ, তেতিয়াহ'লে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে কিন্তু মঞ্চত থিয় হৈ এখন গামোচা, এখন অভিনন্দন পত্ৰ আৰু এখিনি শুভেচ্ছা এনেকৈ মুখামুখিকৈ লাভ কৰা নাই। সেইকাৰণে আপোনালোক সাংঘাতিক ধৰণৰ ভাগ্যৱান। তাৰ কাৰণে এটা হাত চাপৰি এটা দিয়ক যে সকলো মৰমৰ ভাগ্যৱান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা হাত চাপৰি। মানে নহয়, আমাৰ সময়ৰ পৰা আমি ছাত্ৰ সন্থা কৰি থকা সময়ৰ তাৰ আগৰ পৰাই সৰু অসম ছাত্ৰ সন্থাই গুৱাহাটীলৈ ষ্টেণ্ড কৰা সকলক আমন্ত্ৰণ কৰি লৈ যায়। তাত সাংঘাতিক ধুনীয়া এটা অনুষ্ঠান গুৱাহাটীত আমি সেইটো সময়ত উদযাপন কৰিছিলোঁ আৰু আজি উদযাপন কৰে। কিন্তু আমি তেতিয়া পতা উদযাপনৰ আৰু আজি পতা উদযাপনৰ সময়ত নিশ্চয় পাৰ্থক্য থাকিব। সা সুবিধাই অসংখ্য ভৰপূৰ হৈ গৈছে আজিৰ সময়ত। মই নিজেই সদৌ অসম ছাত্ৰ সন্থাৰ সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ লগত কেন্দ্ৰীয় সমিতিত আছিল। মই নিজেই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাত মই 14 বছৰ এডভাইজাৰ আছিলোঁ। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মই সাধাৰণ সম্পাদক আছিলোঁ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ইউনিয়নৰ। মই প্ৰেচিডেণ্ট আছিলোঁ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ইউনিয়নৰ আৰু অন্যান্য বিভিন্ন দায়িত্বত মই আছিলোঁ। তাৰ পিছতো কিন্তু পঢ়া শুনা কৰি মই এনেকৈ শহাপহু অহাৰ দৰে নহয়, কাছ অহাৰ দৰে আহি হ'লেও মই নিজৰ ভৰিত থিয় হৈ আদৰ্শনিষ্ঠভাৱে জীৱন নিৰ্বাহ কৰাৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ। পৃথিৱীত বহু ল'ৰা ছোৱালী পাছ কৰিছে, ষ্টেণ্ড কৰিছে, চোকা হৈছে, হয় নহয়? মই যদি আপোনালোকক এতিয়া সুধোঁ 5 বছৰ আগতে 10 বছৰ আগতে ষ্টেণ্ড কৰা বৰ্তমান অসমত ভাৰতবৰ্ষৰ পৃথিৱীত প্ৰতিষ্ঠিত হৈ থকা 10 জনৰ নাম আপোনালোকে ক'ব পাৰিব? 10 জনৰ নাম ক'ব পাৰিব? ষ্টেণ্ড কৰা 10 জন মানুহৰ নাম ক'ব পাৰিব? যিকেইজনে পৃথিৱীত নিজকে উজ্বলাই তুলিছে, পৃথিৱীখনৰ কাৰণে অৱদান আগবঢ়াইছে, ৰাজ্যখনৰ কাৰণে অৱদান আগবঢ়াইছে। 10 জনৰ নাম কওকচোন। সেইটো জন্ম হ'ল পৃথিৱীত চোকা চোকা ল'ৰা 10 জন, কেৱল মাত্ৰ 10 জনৰ নাম ক'ব নোৱাৰে। কি কাৰণে ক'ব নোৱাৰে? কি কাৰণে ক'ব নোৱাৰে? তেওঁলোকে ইমান চোকা চোকা ল'ৰা ছোৱালীবিলাকে পৃথিৱীখনলৈ বিশেষ অৱদান বোধ কৰোঁ আগবঢ়াব পৰা নাই। উদ্ভাৱনী শক্তিৰে নিজৰ সৃষ্টি চেতনা আপোনালোকৰ মাজলৈ বৌদ্ধিক জগতৰ ক্ষেত্ৰতে হওক, বিজ্ঞান জগতৰ ক্ষেত্ৰতে হওক, অন্যান্য সাহিত্য জগতৰ ক্ষেত্ৰতে হওক বা ভাল নেতা হোৱা সুবাদতে হওক, তেওঁলোকে পৃথিৱীত নাম থবৰ কাৰণে এতিয়াও বোধ কৰোঁ সক্ষম হোৱা নাই বহু ছাত্ৰ ছাত্ৰী। আৰু সেইকাৰণে 10 জন ছাত্ৰ ছাত্ৰীৰ নাম সুধিলে আপোনালোকে ক'ব নোৱাৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ডম্বৰুধৰ নাথ ছাৰে আমাৰ মহাবিদ্যালয়লৈ আহোঁতে নাহৰকটীয়া থৈ ছাত্ৰ সন্থাই আমন্ত্ৰণ কৰি আনিছিল। তেতিয়া সেই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলৰ আগত কৈছিল, এই যে মোক যে ডম্বৰুনাথ বুলি অধ্যাপক প্ৰফেচাৰ ডম্বৰুনাথ বুলি মানুহে যে মোক চিনি পায়, তাৰ কাৰণটো হৈছে মই বহুখিনি কিতাপ লিখিছোঁ আৰু সেই কিতাপবিলাক বিভিন্ন বিশ্ববিদ্যালয়ত চলি আছে। আৰু সেইকাৰণে মই ষ্টেণ্ড কৰা, মই দ্বিতীয় পজিশ্যনত মেট্ৰিকত ছেকেণ্ড হৈ তেওঁ ষ্টেণ্ড কৰিছিল মাজুলীৰ পৰা। আৰু সেইকাৰণে মানুহে ডম্বৰুনাথ বুলি ক'লে মোক হয়তো চিনি পায়। কিন্তু বহু মানুহে মনে মনে উদ্ভাৱন কৰিছে, সেইটো বেলেগ কথা। কিন্তু অকল যে বিৰাট ষ্টেণ্ড কৰিলে, ফাৰ্ষ্ট ডিভিজন ল'লে, চোকা হ'লেই পৃথিৱীত যে মানুহ হ'ব পাৰিব সেইটো নহয়। ডক্টৰ ৰুবুল মাউত আমেৰিকাত থাকে বিজ্ঞানী, ৰুবুল মাউতে ষ্টেণ্ড কৰা নাই। ডক্টৰ মুকুট বৰগোহাঁই দক্ষিণ আফ্ৰিকা গোটেই ৱৰ্ল্ডত 14টা পেটেণ্ট মুকুট বৰগোহাঁই নামত বিজ্ঞানৰ পেটেণ্ট আৱিষ্কাৰৰ পেটেণ্ট ইতিমধ্যে প্ৰচলিত হৈছে গোটেই পৃথিৱীত। ৰুবুল মাউতৰ পেটেণ্ট, ৰুবুল মাউতে ষ্টেণ্ড কৰা নাই, মুকুট গোহাঁই ষ্টেণ্ড কৰা নাই। তেওঁলোক পৃথিৱীৰ বিখ্যাত বিজ্ঞানী হ'বলৈ গৈ আছে। ৰুবুল মাউতৰ ঘৰ কাকপথাৰ কমনা, গাঁৱৰ ল'ৰা, বোকা পানী লাইট, BSc পাছ কৰাৰ পাছত তেওঁলোকৰ গাঁৱলৈ লাইট হৈছে।
গৈছে মোৰ নিজৰ দেউতাৰ বায়েকৰ পুতেক পুতে আমি চাইকেল লৈ তালৈ যাওঁ শাস্ত্ৰৰ পৰা ভ্ৰমণলৈ যাওঁ জোতা পিন্ধি নাযাওঁ চেণ্ডেল লৈ যাওঁ এডোখৰ চেণ্ডেল পিন্ধিব পাৰি এডোখৰ নোৱাৰি চাইকেল লৈ এডোখৰ দাঙি যাব লাগে আকৌ এডোখৰ খোজকাঢ়ি যাব লাগে এই অৱস্থা সেইখন গাঁৱৰ মানুহে আমেৰিকা জেনেটিক সাইন্টিষ্ট হিচাপে পৃথিৱীৰ বিখ্যাত হ'বৰ কাৰণে তেওঁ সক্ষম হৈছে নোবেল প্ৰাইজ যিজনে পৃথিৱীত এতিয়া জেনেটিক সাইন্সৰ কাৰণে নোবেল প্ৰাইজ পাইছে আমেৰিকা তেওঁৰ সহযোগী ডক্টৰ ৰবুল মাউত কিমান ডাঙৰ কথা কিমান ভাল কথা আমাৰ এই পঢ়ি থকা এই সকলো ছাত্ৰ ছাত্ৰীৰ মাজতে বিখ্যাত বিজ্ঞানী আছে ইঞ্জিনিয়াৰ আছে প্ৰশাসনিক বিষয়া আছে শিক্ষক আছে অধ্যাপক আছে অধ্যাপিকা আছে ইয়াত পঢ়ি থকা মানুহখিনি মাজত কেৱল মাত্ৰ এই সকল ছাত্ৰ ছাত্ৰীক পৰিশীলিত জীৱন বোধেৰে মাৰ্জিত ৰুচি বোধেৰে প্ৰগতিশীল নতুন পৃথিৱীখনক খোজ কঢ়াৰ ক্ষেত্ৰত আপুনি আৰু মই আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰতি মুহূৰ্তত যত্নপৰ হ'ব লাগিব সেইটো হৈছে প্ৰধান কথা আৰু সেইকাৰণে ছাত্ৰ সন্থাৰ এই আয়োজন ছাত্ৰ সন্থাই সেইকাৰণে সম্বৰ্ধনা জনাইছে অভিনন্দন জনাইছে নহ'লে মানুহৰ পৰা পইচা পাতি তুলি গাড়ী সপনি খাই ককৰ্থনা খাই কি দৰকাৰ পৰিছে কওকচোন কি দৰকাৰ পৰিছে এটা অনুষ্ঠান পাতিলে কিমানখিনি আয়োজন কৰিব লগা হয় সংগঠন সন্থাবিলাকত লাগি নথকা মানুহবিলাকে সেইবোৰ কথা নাজানে মই নিজৰ আগৰ অভিজ্ঞতা আছে কাৰণে এইখিনি কথা খোলা কৰি মই ক'ব পাৰিছোঁ আৰু সেইকাৰণে আপোনালোকক এটা কথা অনুৰোধ জনাওঁ আমি কেনে মানুহক সহায় কৰাৰ কাৰণে আগবাঢ়িম পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি তুলিবৰ বাবে আপুনি আৰু মই শিকাব লাগিব ডক্টৰ ভূপেন হাজৰিকাই সেইকাৰণে গাইছিল মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান অবিশ্বাসেৰে পৃথিৱীখন ভৰি পৰিছে কোনেও কাকো বিশ্বাস নকৰা মুহূৰ্ত এতিয়া এই গভীৰ আস্থাৰ গানেৰে গভীৰ জীৱন বোধৰ আদৰ্শৰে পৃথিৱীখনলৈ এটা নতুন দিগন্ত নতুন যুগান্তকাৰী এটা জীৱন নতুন প্ৰজন্মই ঘূৰাই আনিব লাগিব কেৱল মোবাইলটো পিটিকি পৃথিৱীখনক দেখিলে তুমি আৰু মই দেখি থকা পৃথিৱীখন চাব জানিছেনে নাই জনা এই পিছফালে বহি থকা ল'ৰাকেইটাই আৰম্ভণি সময়ৰ পৰা অকল মোবাইলকে পিটিকি আছে যে পৃথিৱীখনত কি হৈছে সেইকেইটাই ক'ব নোৱাৰে সেই ল'ৰাকেইটাই ক'ব নোৱাৰে এই পৃথিৱীখনত কি হৈছে তাৰমানে আমি ক'লে গৈ আছো পুলিন দিহিঙীয়া ছাৰদৰে বিশেষ পাৰদৰ্শী আদৰ্শ একনিষ্ঠ মানুহে ইয়াত বহি আছে শ্বিলং এন্থনীৰ পৰা ছাৰ গেৰুৱে শ্বিলং এন্থনী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী আৰু ইকনমিক্সত ছাৰ মাষ্টাৰ ডিগ্ৰী এই সমগ্ৰ অঞ্চলত ছাৰে ইংৰাজী শিক্ষকৰ পণ্ডিত হিচাপে বিখ্যাত আমি ছাৰক দেখা লগে লগে গাড়ী হওক মটৰচাইকেল হওক খোজকাঢ়ি যাওঁ হওক আমি ৰৈ দিওঁ আমি থিয় হৈ দিওঁ তেনে আদৰ্শ ব্যক্তি আমাৰ মাজত আছে আমাৰ কথা বাদ দিলোঁ আমাৰ আদৰ্শ আপোনালোকে ল'ব নালাগে কিন্তু মূল কথাটো হৈছে কষ্ট সহিষ্ণুতা আদৰ্শ আচৰণটো আমি নতুন প্ৰজন্মবিলাকক কোনে শিকাব জ্যেষ্ঠসকলে শিকাব ইয়াত বহি থকা প্ৰতিজন মানুহৰ আচাৰ আচৰণ কথা বাৰ্তা এই নতুন প্ৰজন্মই লক্ষ্য কৰি আছে এই নতুন প্ৰজন্মক আপুনি আৰু মই কৰি থকা প্ৰতিটো ধৰণৰ শব্দই বৰ্ণই খোজে কাটলে হাঁহিয়ে তেওঁলোকক আপ্লুত কৰিব পাৰিব লাগিব ইয়াত বহি থকা ছাত্ৰ ছাত্ৰীসকল অকৰা বুলি নাভাবিব ইয়াত বহি থকা বিদ্যালয়খনত শ্ৰেষ্ঠ বঁটা লাভ কৰা ছাত্ৰীয়ে বহি আছে এখন বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ অধিকাৰ কৰি লৈ অহা ছাত্ৰ ছাত্ৰীসকলে বহি আছে সমগ্ৰ অসমৰ ভিতৰত ভাল নম্বৰ পাই এওঁলোকে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে বহি আছে কোনেও কাকো আদৰ্শ শিক্ষা পৰামৰ্শ
দিয়াৰ প্ৰয়োজন নাই কেৱল আমি এটা ক্ষেত্ৰতে পৰামৰ্শ দিব পাৰো মোৰ যিটো ডিসিপ্লিন মই যিটো ডিসিপ্লিনৰ কাম কৰি আছো সেই কামটো কেনেকৈ কৰিবলৈ যদি কোনোবাই মোক সোধে তেতিয়াহ'লে মই কোৱাৰ কাৰণে যোগ্য নহ'লে অনান্য আদৰ্শ পৰামৰ্শবিলাক অৰ্থহীন কাৰণ প্ৰত্যেকৰে প্ৰতিজন মানুহৰে চিন্তা ভাৱনা চেতনা বেলেগ বেলেগ কৰ্মক্ষেত্ৰ বেলেগ বেলেগ কোনোবাই সায়েন্সত পঢ়িব কোনোবাই আৰ্টছত পঢ়িব কোনোবাই কমাৰ্চত পঢ়িব কোনোবাই প্ৰফেচনেল কোৰ্চত এডমিশ্যন ল'ব কোনোবাই ইঞ্জিনিয়াৰ পঢ়িব কোনোবাই ডাক্তৰ পঢ়িব সেই আদৰ্শবিলাক বেলেগ বেলেগ ডাক্তৰ কেনেকৈ পঢ়ে মই জ্যোতিপ্ৰসাদ কোঁৱৰে পৰামৰ্শ দিব নোৱাৰোঁ কেৱল মাত্ৰ আমি এটা কথাই ক'ব পাৰোঁ যে তুমি ভালকৈ পঢ়িবা তুমি ভাল মানুহ হ'বা তুমি আদৰ্শনিষ্ঠ হ'বা তুমি জনসাধাৰণৰ কাৰণে মানুহৰ কাৰণে তুমি কাম কৰিব লাগিব মানুহৰ কাৰণে কাম কৰিব লাগিব নহ'লে পৃথিৱীখনলৈ অহা কোনো অৰ্থ নাই পৃথিৱীখনৰ একেবাৰে কম সময় আপুনি আৰু মই জীয়াই থাকিম জীয়াই থকা সেই কম সময়খিনিৰ ভিতৰত মানুহে যদি সোধে আপুনি কি কাম কৰিলে মোক যদি সোধে আপুনি কি কাম কৰিলে মোৰ ওচৰত কিবা উত্তৰ আছে জানো মই কেৱল ইয়াত চাকৰি এটা কৰিছোঁ বিদ্যালয়খন পৰিচালনা কৰিছোঁ বিয়া পাতিছোঁ ল'ৰা ছোৱালী হৈছে খুৱাইছোঁ ঘৰ এটা বনাইছোঁ গাড়ী এখন লৈছোঁ সেইখিনি কাৰ বস্তু সেইখিনি একান্তই মোৰ বস্তু তাত পৃথিৱীখনৰ কোনো উন্নতি হোৱা নাই তাত পৃথিৱীখনৰ কাৰণে কৰা কোনো অৰিহণা অকণমান নাই মানুহৰ কাৰণে কৰা কামৰ তাত নমুনা নাই তেতিয়াহ'লে এই পৃথিৱীত আপুনি আৰু মই ইমান প্ৰতিভা লৈ জন্মগ্ৰহণ কৰা অৰ্থ কি কৰিছোঁ মই কালি আমাৰ কলেজৰ মাননীয় শিক্ষকসকলক মই কৈছোঁ যে আপুনি চাকৰি পালে 23 বছৰ আপোনাৰ চাকৰি হ'ল নিজৰ ল'ৰাটোক পঢ়াই শুনাই কেৱল ভাল মানুহ কৰাৰ বাহিৰে মানুহ কৰাৰ বাহিৰে আপুনি আৰু কি কাম কৰিব অন্য একো কাম কৰা নাই তেতিয়াহ'লে এই পৃথিৱীখনত আপুনি আৰু মই জন্মগ্ৰহণ কৰি কি হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা কম সময়ৰ কাৰণে পৃথিৱীত জীয়াই আছিল হয়নে নহয় অনান্য ডাঙৰ ডাঙৰ মহা পণ্ডিতবিলাক বহু পণ্ডিত কম সময়ৰ কাৰণে জীয়াই আছিল তেওঁলোকে পৃথিৱীখনত নতুন এটা উপলব্ধি দি থৈ গৈছে নতুন এটা সৃষ্টি তেওঁলোকে দি থৈ গৈছে হয়নে নহয় এতিয়া যে আমি যে জীৱনৰ অভিনৱ জীৱনটো কেনেকৈ অভিনৱ কৰিব জীৱনটো কেনেকৈ জাগ্ৰত কৰিব স্বাগত সতীৰ্থ আমি যে গালো জীৱনৰ অভিনৱ এটা ৰূপ এই জীৱনৰ অভিনৱ ৰূপটো আপুনি আৰু মই ক'ৰ পৰা পাম সেই অভিনৱ ৰূপটো পাবৰ কাৰণে আপুনি আৰু মই অশেষ কষ্ট কৰিব লাগিব জীৱনত কোনো শ্বৰ্টকাট নাই সদায় মন কৰিব জীৱনত শ্বৰ্টকাট নাই মই শিৱসাগৰ মহাবিদ্যালয়ত সায়েন্সত মই পঢ়িছিলোঁ মোৰ ঘৰৰ মা দেউতাই ভাবিছিল যে আমাৰ ল'ৰাটো মাকৰ গৰ্ভতে থাকোঁতেই ইনকলাব জিন্দাবাদ কৰে মই মাৰ গৰ্ভত থাকোঁতেই কোনো ইনকলাব জিন্দাবাদ কৰিছিলোঁ ছাত্ৰ সন্থা ইনকলাব জিন্দাবাদ বুজি পাইছে নাই মই ক্লাছ 8ত স্কুলৰ মই কাউন্সিল ছেক্ৰেটাৰী আছিলোঁ ক্লাছ 9ত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মই শিৱসাগৰ কলেজৰ আছুপুৰৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ডিগ্ৰীত মই প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ মাষ্টাৰ ডিগ্ৰীত মই প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ বুজা নাই গতিকে সেইকাৰণে মই মাকৰ গৰ্ভতেই মই ইনকলাব জিন্দাবাদ কৰা আৰু সেইকাৰণে দেউতাই ভাবিছিল যে ইয়াৰ পৰা যদি অকণমান অঁতৰাই পঠিয়াওঁ ই হয়তো কিবা এটা হ'বগৈ পাৰিব তাৰপিছত সায়েন্সত ললো তাতো ইনকলাব জিন্দাবাদ শিৱসাগৰৰ তেতিয়া উমেশ্বৰ ডেকা শিৱসাগৰলৈ গ'লে নেতাসকলে তাত নামবিলাক কৰিব উমেশ্বৰ ডেকা আমাৰ ভট্টাচাৰ্য যে ছাত্ৰ সন্থাৰ নেতা আছিল সভাপতি সম্পাদক তেওঁলোক আছিল বহুত বয়স হৈছে এতিয়া তেওঁলোকে আমাক নেতৃত্ব লৈ গৈ শিৱসাগৰত সেই নাজিৰা শান্তা সিং নামৰ এজন মানুহৰ প্ৰজেক্ট এটা আছিল সেই প্ৰজেক্ট আমি কিতাপ সংগ্ৰহ কৰিবৰ কাৰণে কৰিছিলোঁ আৰু 1980 চনত হোৱা গুলীয়াগুলি মই ক্লাছ 6ত পঢ়ি থাকোঁতে তাত মই সেইদিনাখন উপস্থিত আছিলোঁ বহি আছিলোঁ তাত এৰিয়া লক্ষণ লৈ জুই ফুৰাই ইণ্ডাষ্ট্ৰিয়েলৰ গেটৰ মুখত বহি আছিলোঁ
আৰু আজি সেইকাৰণে তথাপিও আমি জাতীয় জীৱনৰ সেন্টিমেন্ট মাটিৰ গুণ আমি এৰা নাই আৰু সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিবলৈ শিকিব লাগিব। এইগৰাকী মাতৃয়ে সন্তানক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে সেই কথা যি ছাত্ৰ ছাত্ৰীয়ে উপলব্ধি কৰিব নোৱাৰে তেওঁ পৃথিৱীত কেতিয়াও মানুহ হ'ব নোৱাৰে। এগৰাকী মাতৃৰ কিমান কষ্ট এবাৰ ভাবিব। মাতৃগৰাকীয়ে গৰ্ভত যেতিয়া সন্তান লৈ থাকে আৰু জন্ম যেতিয়া দিয়ে সেই জন্মৰ যন্ত্ৰণাৰ কথা মাতৃগৰাকীৰ বাহিৰে কোনেও বুজি নাপায়। কেৱল বাহিৰত ৰৈ থকা মানুহখিনিয়ে সন্তানটো জন্ম হোৱাৰ লগে লগে বিৰাট আনন্দ কৰে। মাতৃগৰাকীয়ে এই অশেষ যন্ত্ৰণাৰ মাজতো মুখত মিচিকীয়া হাঁহি এটা ওলায়। কিন্তু মাতৃগৰাকীৰ সেই যন্ত্ৰণা কোনোবা পুৰুষে ওচৰত বহি থকা নিজৰ গিৰেকজনে বুজি পাব নেকি? বুজি পোৱা নাই। নিজে নেখাই নিজৰ সন্তানক খুৱায় নোখুৱায়। কেনেকৈ ল'ৰাটোৱে খাবলৈ পোৱা নাই নেকি বুলি, ছোৱালীজনীয়ে খাবলৈ পোৱা নাই নেকি বুলি নিজে নেখাই নিজৰ সন্তানক খুৱায়। কত ৰাতি মাতৃগৰাকীয়ে নোহোৱাকৈ নিজৰ সন্তান কেনেবাকৈ পৰিব নেকি, দুখ পাব নেকি বুলি গোটেই ৰাতি উজাগৰে থাকি নিজৰ সন্তানক ডাঙৰ দীঘল কৰে। আৰু সেইগৰাকী মাতৃক যদি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মনত নেপেলায় তেতিয়াহ'লে মহা পাপ হ'ব আৰু মনত পেলালে জীৱন সফল হ'ব। এইটো হৈছে মূল কথা। বিৰাট এক যন্ত্ৰণা। সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাই সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে বুলি কৈছে। এই যে এটা ফুল পুৱা যে ফুলি উঠে সেই ফুলপাহ পুৱা ফুলি উঠিবৰ কাৰণে গোটেই ৰাতিটো ফুলপাহে কিমান যন্ত্ৰণাত থাকে সেই কথা আপোনালোকে আমি বুজি নাপাওঁ। আমি এই ফুলপাহ ৰাতিপুৱা ছিঙি আনি এনেকৈ পেলাই দিয়ে, এনেকৈ গুণটো লৈ পেলাই দিয়ে। এই ফুলপাহ ৰাতিপুৱা পৃথিৱীখনক জোনাক কৰিবৰ কাৰণে, পৃথিৱীখনক সৌন্দৰ্যশালী কৰি তুলিবৰ কাৰণে গোটেই ফুলপাহে গোটেই ৰাতি যন্ত্ৰণাত ককভকাই থাকে আৰু পুৱা সেই ফুলপাহ প্ৰসৱ কৰে, যাৰ ফলত সূৰ্যৰ কিৰণে দুবৰিৰ দলিচাত পৰি ফুলপাহক পৃথিৱীখনলৈ আমন্ত্ৰণ জনায় আৰু সেই ফুলপাহে পৃথিৱীখনক সৌন্দৰ্যশালী কৰি তোলে। ঠিক তেনেকৈ এগৰাকী মাতৃয়ে এটা সন্তান জন্ম দিয়াৰ যন্ত্ৰণা, এই আনন্দ একেই কথা। সেইটো হৈছে পৃথিৱীৰ মূল কথা। আমি সেইকাৰণে পৃথিৱীখনক ৰূপান্তৰৰ সৃষ্টিধাৰে আপুনি আৰু মই আগবাঢ়ি যাব লাগিব। এই নতুন ছাত্ৰ ছাত্ৰীসকলৰ মনত উদ্ভাৱনী শক্তি, ৰূপান্তৰৰ চেতনা, ৰূপান্তৰেহে জগত ধুনীয়া কৰে। এই মোৰ গায়ত্ৰী মন্ত্ৰ। কেনেকুৱা ৰূপান্তৰৰ কথা কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই। এই আদিবাদত পেলাই থোৱা শিলগুটিখিনি পইচাটো ইঞ্জিনিয়াৰজনে খাই পেলোৱা ৰূপান্তৰৰ কথা কোৱা নাই। বানপানীত অহা চাউলখিনি কোনোবা ঠিকাদাৰে খাই পেলোৱা ৰূপান্তৰৰ কথা কোৱা নাই। দুখীয়া দৰিদ্ৰ মানুহলৈ অহা ধন টকা পইচাখিনি কোনোবাই খাই পেলোৱা ৰূপান্তৰৰ কথা কোৱা নাই। কেনে ৰূপান্তৰ? য'ত শিল্পময় চেতনা থাকিব, য'ত মানুহৰ জীৱনৰ প্ৰতিবিম্ব প্ৰতিচিত্ৰই মানুহৰ প্ৰতি মুহূৰ্তত আঁকোৱালি ল'ব। দুখীয়া দৰিদ্ৰ শোষিত নিষ্পেষিত মানুহৰ জীৱনৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত থাকিলে তেনে মানুহক সহায় কৰাৰ বিৰাট হেঁপাহ প্ৰতিশ্ৰুতি আমাৰ যেতিয়া থাকিব, যাক জ্যোতিপ্ৰসাদ আগৰৱালাই শিল্পময় ৰূপান্তৰ বুলি কৈছে। এই যে এমহলীয়া ঘৰটো ভাঙি দুমহলীয়া ঘৰটো বনোৱাৰ কথা কোৱা নাই। এমহলীয়া ঘৰটোতেই এক নব্য শিল্পময় চেতনাৰ সুন্দৰৰ আৰাধনাৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে। মই পুনৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মানুহ হোৱাৰ বাবে আহ্বান জনাই আৰু এই অনুষ্ঠানটোত উপস্থিত থকাৰ সুবিধা প্ৰদান কৰাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগে লগে আমি নাহৰকটীয়া মহাবিদ্যালয়খনকো সজাই পৰাই তোলাৰ কাৰণে আমি যত্নপৰ হৈছোঁ। ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড পজিশ্যন নাহৰকটীয়া মহাবিদ্যালয় আহিছে। এডুকেশ্যন ডিপাৰ্টমেণ্টত, কমাৰ্চ ডিপাৰ্টমেণ্টত 100% ফাৰ্ষ্ট ক্লাছ আমাৰ আহিছে।
ঠিক তেনেকৈ সোশিয়োলজি ডিপাৰ্টমেণ্টত ফাৰ্ষ্ট ক্লাছ 10 পজিশন আমাৰ এনেকৈ আহিছে প্ৰায় 42 জন ছাত্ৰ ছাত্ৰী আমাৰ মহাবিদ্যালয়ৰ পৰা এবাৰ ফাৰ্ষ্ট ক্লাছ পাবৰ কাৰণে সক্ষম হৈছে 97.8% ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয় এবাৰ পাছ কৰিছে আৰু সমাজ পৰ্যায়ত আমাৰ ইতিমধ্যে আন কিবছৰতকৈ ৰেকৰ্ড আমাৰ ভংগ হৈছে আমি ছাত্ৰ ছাত্ৰীসকলৰ 50 জন মান ছাত্ৰ ছাত্ৰীক আমি সিট দিব পৰা নাই আমি বিশ্ববিদ্যালয়ৰ কথা পাতি আছো ইতিমধ্যে আমাৰ কোটা আমাৰ মহাবিদ্যালয়ত থকা সিটৰ কোটা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু অন্যান্য বহু কথা মহাবিদ্যালয়খনত আগবঢ়াই লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিছো একাডেমিক ফৰাম কৰিছো গোটেই সমগ্ৰ নাহৰকটীয়া সমষ্টিটোত ভালকৈ শিক্ষা প্ৰণালী পৰিৱেশ নিৰ্মাণৰ বাবে তাত আপোনালোকে আমাক সহায় সহযোগ কৰিব মই ছাত্ৰ সন্থাক এটা কথা অনুৰোধ জনাব খুজিছো বিতুপন এতিয়া কৈছে এই যে আমি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰশাসনিক এক্সামৰ কাৰণে আমি যদি মটিভেশ্যনেল তেনেকুৱা কোৰ্চ যদি আমি কৰিব পাৰোঁ অকল গ্ৰেজুৱেশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যে আমি প্ৰতিযোগিতা পৰীক্ষাৰ প্ৰশিক্ষণ পাতিম সেনেকুৱা নহয় কৰ্মশালা পাতিম তেনেকুৱা নহয় তলৰ পৰাই ক্লাছ 8, 9, 10, 11, 12 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ এই ছাত্ৰ ছাত্ৰীসকলকো আমি মটিভেশ্যনেল কোৰ্চৰ জৰিয়তে ভৱিষ্যতে যাতে তেওঁলোকে প্ৰশাসনিক সেৱাৰ প্ৰতি আকৰ্ষিত হয় তাৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিব পাৰে জিলা ছাত্ৰ সন্থাই হওক আঞ্চলিক ছাত্ৰ সন্থাই হওক সদৌ ছাত্ৰ সন্থাই হওক মই আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ আমাৰ ইতিমধ্যে অভিলাষ প্ৰতিভাৱান ছাত্ৰ এইসকল ছাত্ৰই নিজৰ প্ৰতিভা লৈ তেওঁলোক আগবাঢ়ি আহিছে তেওঁলোকে আহি সহায় কৰিব ছাত্ৰ সন্থাই প্ৰশিক্ষণ কাৰ্যসূচী আমাৰ ইমান প্ৰশাসনিক বিষয়াসকল ইয়াত আছে তেওঁলোকে সহায় কৰিব কেৱল মাত্ৰ আপুনি আৰু মই উদ্যোগটো ল'ব লাগে হয়নে নহয় এই কথাখিনি মই কামনা কৰিছোঁ আৰু আপোনালোক সকলোকে মই ইমানখিনি কথা তেপাই থকাৰ কাৰণে আপোনালোকে বেয়া নাপাব মই আপোনালোক সকলোকে শ্ৰদ্ধা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কেৱল মাত্ৰ মানুহৰ মনত নিহিত যিটো এক আত্মিক যিটো চেতনা আপুনি আমি যদি মানুহৰ মাজলৈ যদি বোৱাই দিব পাৰোঁ আত্মাই মিলন বুলি কয় নহয় ইয়াত বহি থকা কিমানজন মানুহৰ আত্মাই মিলন আছে সেই আত্মা ওচৰতে বহি থকা দুজনকে বন্ধু যে বহি আছে ইজনে সিজনক ভাল পোৱাৰ যিটো প্ৰতিচ্ছবি এই প্ৰতিচ্ছবিৰ কথা মনত পেলাবলৈ গ'লে ৰঘুনাথ চৌধুৰীয়ে লিখি থৈ যোৱা সেই কেতেকী চৰাই কবিতাটোলৈ মনত পেলাব লাগিব কাৰণ চৰাইজনী মানুহৰ আত্মাৰ লগত কবিয়ে চৰাইজনী আত্মাৰ লগত একীভূত হৈ কেতেকী তই য'লৈ যাওঁ তালৈ মোকো লৈ যা এনেকুৱা অসুৰীয়া অপ্ৰীতি হিংসা কুচোট মমতে ভৰপূৰ হৈ থকা পৃথিৱীখন মই নাথাকোঁ সেই আত্মাৰ মিলনৰ কথা মই কৰিছোঁ যি আত্মাৰ মিলনে অসুন্দৰক সুন্দৰ কৰিবৰ কাৰণে আমাক শিকাব নতুন চামে সেই দৃষ্টিভংগীৰে পৃথিৱীখনত আগবাঢ়িব লাগিব ভৱিষ্যত জীৱনৰ কাৰণে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ ভগৱানে নিশ্চয় সহায় কৰিব আপোনালোক সকলোকে বিশেষভাৱে